Hello everyone. আজি আইছো এয়া দাদাই মাংস বনাই আছে কি বনাই আছে দেখাও কিহৰ মাংস আৰু মানে ঘৰত বনাব পাৰি গাড়ীত বনাই আছে এক্সট্ৰা হৈ গৈছে এক্সট্ৰা বনাই বাৰু তো ধেমালি কৈছে কৰে মাংস বনাই আছে ভালকৈ দেখাও মিনি গ্যাস আটো গ্যাসত এয়া মাংস এফালে ভুট জলকীয়া পিয়াজ আদা নহৰু আৰু এইটো বাৰু হাইড কৰি দিব দে বেলেগৰ হয় চাকচোন গেছটো সৰু হ'ব পাৰে কিন্তু ষ্টিমটো একে ডাঙৰ গেছৰ নিচিনা এতিয়াও কমসে কম 5 জন মানে খাব পাৰিব বনাই এফালে খানা বনাই আছে আৰু এইফালে প্ৰকৃতিৰ মজা লৈ আছে এইফালে ধান কাটি আছে এনেকে এয়া ঘৰ এই তাতে ঘৰ আছে এইখিনিতে ঘৰত বনোৱা নাই গাহৰিটো বোলে এক্সট্ৰা খাব লাগে সেইকাৰণে সি এক্সট্ৰাকে বনাইছে আৰু সেইটো বাৰু আমাৰ ঘৰ তাক কৈছিলে তাতে বনাব নবনাও গান লগাম ন গানো লগাব এফালে আমাৰ মাংস হৈ আছে মই পিছে আগতে খাইছিলো এতিয়া বাদ দিছো গাহৰিটো কোনে কোনে খাই ভাল পায় পিছে আৰু এইটোতে গেছটো লৈছিলে ময়ো ভাবি আছো গেছ চুলা এটা এনেকুৱাকে ল'ম আৰু ফ্লাডত নটো ৰেডি কৰিছে এতিয়াও দিয়া নাই এতিয়া কৈছে গান লগাব তাৰপিছত এনেকৈ খানা বনাব ইয়াতে বোলে ভাতো বনাব এইফালে মাংস আছে এইটো তাৰপিছত ভাত বনাব তাৰপিছত খাব কি হ'ব যেটা মুখ দিবি হ্যাঁ এফালে মাংসটো ভাজি লয় এফালে মাংস হলে প্ৰায় অকণমান হালধি লাগিব চাগে কিন্তু দিয়া নাই আদা নহৰু থেতলাই দিয়া নাই তোতে ইমান উমনি লৈ থাকে যে কিয়া তেল উঠাই আছে ভুট জলকীয়া দিছে ৰে মাংসত যে কেনেকে খাব ভগৱান ইমান জ্বলা কেঁচাও খাব আৰু জ্বালা লাগে অকণমান হালধিটো কম লাগিছে কিন্তু হালধি কম হ'ব লাগে এইবিলাক কম হ'ব লাগে নাজানো ই কেনেকুৱা খানা খাব আজি আৰু এইটো আমাৰ অসমীয়া আৰু বঙালী খানাটো নহয় যায় এইটো কছাৰী খানা হ'ব তেলটো পিছত যে মই খাম ইমান টেষ্ট পাম আৰু মাংস বনাব পাৰিম তুমি খানাটো হৈ আছে আৰু মই ফটো উঠি আছো